নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা ৰিভিজন ক্লাছ লৈ আহিছো তো এই ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম কাৰণ আপোনালোকৰ এক্সামটো পালেহে এতিয়া যদি আমি ৰিভাইজ নকৰো ভালকে তেতিয়া হলে আপোনালোকে আগৰ বস্তুবিলাক পাহৰি যাব সো এই কাৰণে এতিয়া আমি ৰিভিজন ক্লাছবিলাক ডেইলি বেসিছত দি থাকিবলৈ চেষ্টা কৰিম এক্সামটো পালেহে 17 নৱেম্বৰৰ পৰা আৰু আপোনালোকে যদি এতিয়ালৈকে পিডিএফ খিনি লোৱা নাই সোনকালে লৈ ল'ব এই কিদিনত যদি আপোনালোকে গোটেইখিনি কমপ্লিট কৰি দিব পাৰে ন বহুত কোৱেশ্চন তাৰ পৰা কমন পৰিব তো পিডিএফ খিনি লৈ ল'ব স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে এটো আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ হয় তাত মেসেজ কৰি কেৱল 99 টকাত গোটেইখিনি সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিব তো সোনকালে আপোনালোকে এতিয়াই মেসেজ কৰক তো এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিয়া আছে নাম্বাৰ সিৰিজটো কেনেকৈ আগবঢ়িছে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এতিয়া এই কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব আমি এই অপচন কেইটাৰ পৰা বাছিব লাগিব তো সিৰিজটো যদি আমি ভালদৰে চাও কি দিছে ভালকে চাওক 21 23 27 তাৰ পিছত 33 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া ইহতৰ মাজৰ ডিফাৰেন্সটো এবাৰ ভালদৰে লক্ষ্য কৰিব 23 ৰ পৰা 21 ৰ পৰা 23 কিমান প্লাস হলে আগবাঢ়িব মানে আমি যদি ইয়াতে 2 প্লাস কৰি দিও তেতিয়া 23 পাম 21 ৰ লগত যদি 2 প্লাস কৰো তেতিয়া 23 পাম নেক্সট 23 লগত কিমান প্লাস কৰিলে 27 পাম তো এটো যদি আমি চাও প্লাস 4 কৰিলে আমি 27 পাম 27 ৰ লগত যদি আমি প্লাস 6 কৰি দিও তেতিয়া 33 পাম এতিয়া তলৰ সিৰিজটো ভালদৰে মন কৰিব যিখিনি প্লাস হৈ আছে সেই নাম্বাৰ কিটা ভালদৰে লক্ষ্য কৰক প্লাস 2 হৈছে প্ৰথমতে তাৰ পিছত প্লাস 4 হৈছে তাৰ পিছতে প্লাস 6 হৈছে তো এতিয়া নেক্সট আমাৰ কি হ'ব প্লাস 8 হ'ব যদি আমি সিৰিজটো ভালদৰে চাও তেতিয়া এতিয়া প্লাস 8 হ'ব লাগে তো 33 ৰ লগত যদি আমি 8 যোগ কৰি দিও 8 তিনিয়ে 11 ৰ 1 উকলে 1 তিনিয়ে আৰু 1 4 41 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন কিটাৰ ভিতৰত চাওক 41 টো আছে না নাই অপচন বি আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে নাম্বাৰ সিৰিজটো আমাৰ কোৱেশ্চন আহিব পাৰে নাম্বাৰ সিৰিজৰ ভালকে চাই লব নেক্সট আৰু এটা কোৱেশ্চন নাম্বাৰ সিৰিজৰ ৰাখিছো চাওক 1, 3, 6, 11, 18 তাৰ পিছতে কি আহিব এটা এটো ভালদৰে লক্ষ্য কৰিব 1 তাৰ পিছতে 3 তাৰপা 6 11 তাৰ পিছত 18 তাৰ পিছতে আছে কোৱেশ্চন মাৰ্ক এটা 1 ৰ পৰা 3 পাবলৈ কিমান প্লাস কৰিব লাগিব প্ৰথমতে আমি ডিফাৰেন্সটো উলিয়াই ল'ব লাগে যদি ডিফাৰেন্সত কোনো মিল নাথাকে তাৰ পিছত আমি নেক্সট মেথড বেলেগ কিবা মেথড ইউজ কৰিব লাগে সো এটো যদি আমি চাও প্লাস 2 হৈছে 3 ৰ পৰা 6 কিমান হৈছে প্লাস 3 হৈছে 6 ৰ পৰা 11 কিমান হৈছে প্লাস 5 হৈছে 11 ৰ পৰা 18 কি হৈছে প্লাস 7 হৈছে এতিয়া তলৰ সংখ্যা কিটাত ভালদৰে মন কৰিব প্ৰথমতে 2 যোগ হল তাৰ পিছত 3 যোগ হল তাৰ পিছত 5 যোগ হল তাৰ পিছত 7 যোগ হল এতিয়া আমি যদি অকল 3 5 7 পালো হেতেন তেতিয়া গম পালো হেতেন যে এটো অযুগ্ম সংখ্যাৰ শ্ৰেণী যোগ হৈ গৈ আছে কিন্তু প্ৰথমতে 2 যোগ হৈ গল তেতিয়া 2 টো অযুগ্ম সংখ্যা নহয় তেতিয়া আমি আৰু ভালদৰে অলপ যদি লক্ষ্য কৰো দেখিম যে গোটেই গিটাই মৌলিক সংখ্যা যোগ হৈ গৈ আছে কাৰণ চাওক প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছৰটো 3 তাৰ পিছৰটো 5 তাৰ পিছত 7 তো এতিয়া 7 ৰ পিছৰ মৌলিক সংখ্যাটো আমি যদি আগবাঢ়ো 7 ৰ পিছৰ মৌলিক সংখ্যাটো হৈ যায় 11 তো এতিয়া 18 ৰ লগত আমি 11 টো যোগ কৰি চাম আনসাৰটো ওলাই নে নোলাই তো এটো হৈ যাব 8 1 9 1 1 2 আনসাৰটো আমাৰ হ'ব লাগে 29 তো অপচনৰ ভিতৰত চাওক 29 যদি আছে তো এটো আমাৰ শুদ্ধ হৈছে তো অপচন বি ত আছে 29 সো এটো কাৰেক্ট আনসাৰ হ'ব বুজি পালে তো এবাৰ শ্ৰেণীটো কি হত আগবাঢ়িছে মৌলিক সংখ্যাৰ শ্ৰেণীত আগবাঢ়িছে তো আমি এই শ্ৰেণীটো হে ভালদৰে লক্ষ্য কৰিব লাগে যে সংখ্যাকেইটা কেনেদৰে আগবাঢ়িছে যদি হেতু প্যাটাৰ্ন আমি একবাৰ গম পাই যাও তেতিয়া হলে আমাৰ কোৱেশ্চনটো লগে লগে সলভ হৈ যাব বুজি পাইছে নেক্সট আৰু এটা প্যাটাৰ্ন চাওক 1, 3, 9, 27, 81 তাৰ পিছতে কি হ'ব এতিয়া এটো সিৰিজ ভালকে চাওক 1 3 9 27 81 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া 1 ৰ পৰা যদি আমি চাও ডিফাৰেন্সটো যদি চাবলৈ যায় +2 হয় 3 ৰ পৰা ডিফাৰেন্স যদি চাই 9 লৈকে তেতিয়া +6 হয় 9 ৰ পৰা 27 ৰ ডিফাৰেন্সটো যদি চাবলৈ যায় এফালে 17 ৰ 9 গল থাকিল 8 এফালে 1 18 মানে 2 6 18 তো এটোত কোনো ধৰণৰ মিল আমি দেখা নাই কিয়াত আমি পূৰণ হিচাপে কৰি যাম কাৰণ চাওক
1ৰ লগত যদি 3 পূৰণ কৰোঁ তেতিয়া 3 পাওঁ 3 লগত যদি আকৌ 3 পূৰণ কৰোঁ 9 পাওঁ 9ৰ লগত যদি আকৌ 3 পূৰণ কৰোঁ 27 পাওঁ হয়নে ইয়াতে সেই কাৰণে আমি মিলটো দেখিলো যে 3 যদি গুটে কেইটাত পূৰণ কৰি গৈ থাকো তেতিয়া আমি পিছৰ সংখ্যাটো পাই যাওঁ 27ৰ লগত যদি 3 পূৰণ কৰোঁ 81 পাওঁ নেকি চাওঁ 7 3 গুণ 21ৰ 1 = 2 3 2 গুণ 6 7 8 21 পাওঁ ঠিক এতিয়া আমি কি কৰিম যে 81ৰ লগতো 3 এটা পূৰণ কৰি দিম কাৰণ আমি দেখিছো যে গুটে কেইটাতে 3 এটা পূৰণ হৈ গৈ আছে তো 81ৰ লগত যদি 3 পূৰণ কৰোঁ তাহলে 3 গুণ 3 8 3 গুণ 24 তো আমাৰ আনসাৰটো ওলাব লাগে 243 যে 243 অপচনত আছে না চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ তো এনে ধৰণে আপোনালোকে সিৰিজটো চাই লগে লগে উলিয়াব পাৰিব লাগিব যে সিৰিজটো কেনেদৰে আগবাঢ়িছে ইয়াতে যদি আপোনালোকে যোগ কৰি কৰি গৈ থাকিলেহেঁতেন তেতিয়া হলে কিন্তু আপোনালোকৰ আনসাৰটো নুলালেহেঁতেনগে সেইকাৰণে ভালদৰে লক্ষ্য কৰিব আৰু প্ৰতিটো কোৱেশ্যনে ভালকে মনোযোগেৰে চাই যাব আৰু পাৰিলে নোট কৰি ল'ব কাৰণ যেতিয়া আপোনালোকে ৰিভাইজ কৰিব এক্সামৰ আগত তেতিয়া আপোনালোকৰ হেল্প হ'ব ঠিক আছে তো আগবাঢ়ো নেক্সট এটা কোৱেশ্যনলে এই সিৰিজটো চাওক ভালকে 1,4,27,216 সো এই সিৰিজটোত কেনেকৈ আগবাঢ়িছে 1,4,27,216 ইয়াৰ পিছত কি হ'ব এতিয়া এই সংখ্যা কিটাত চাওক প্ৰথমতে 1 তাৰ পিছত 4 তাৰ পিছত 27 তাৰ পিছত 216 তো 216 টো বহুত এটা ডাঙৰ সংখ্যা ওলালেগে এতিয়া যদি ইয়াত আপোনালোকে পূৰণো কৰিবলৈ যায় তেও পূৰণত কোনো ধৰণৰ মিল নেদেখিব কাৰণ 1ৰ লগত যদি আমি 4 পূৰণ কৰোঁ তেতিয়া 4 পামগে 4 লগত কোনো সংখ্যা পূৰণ কৰিলে 27 নাপাওঁগে আমি ঠিক আছে তো এতিয়া 4 লগত 7 পূৰণ কৰিলে নাপায় 4 7 গুণ 28 ওলাবগে সো এটো পূৰণ কৰিলে আপোনালোকৰ সংখ্যাটো নুলাবগে তো এই ক্ষেত্ৰত কি কৰিব চাওক 1ৰ আমি যদি চাবলৈ যাওঁ 1 টো কি হয় 1ৰ ঘনমূল হয়নে 1 1 গুণ 1 1 গুণ 1 বা এটো বৰ্গ হয়নে 1ৰ বৰ্গ হয় হয়নে নহয় 2 টো যদি আমি চাবলৈ যাওঁ 2 ৰ স্কয়াৰ হয়নে 27 টো আমি যদি চাবলৈ যাওঁ 3 ৰ কিউব হয় 216 টো যদি চাবলৈ যাওঁ আমি 4 ৰ 4 বাৰ পূৰণ কৰিলে 216 ওলাইগে মানে আমি যদি চাবলৈ যাওঁ 1 টো তেতিয়া 1 হ'ব মানে 1 ৰ ওপৰত 1 ঘাত দিলু 2 ৰ ওপৰত তেতিয়া আমি 2 ঘাত দিলু 3 ৰ ওপৰত 3 ঘাত দিলু তেতিয়া আমি 27 পালো 4 ৰ ওপৰত 4 ঘাত দি পিনে আমি 216 পালো এতিয়া আমাৰ যেটো আনসাৰ হেতু ওলাবগে যে 5 ৰ ওপৰত যদি আমি 5 ঘাত দি দিও হয়নে মানে 5 টু দি পাৱাৰ 5 যদি কৰো তেতিয়া হলে আমাৰ আনসাৰটো ওলাবগে এতিয়া 5 বাৰ 5 পূৰণ কৰিলে কিমান হ'ব তো পূৰণটো কৰিছে বা এনেকে মানে 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 আৰু পূৰণ 5 তেতিয়া কিমান হয়গে আনসাৰটো উলিয়াব তো এই গুটে কিটা আমি পূৰণ কৰি দেখিছো এটো লাগে 3125 কিমান লাগে 3125 তো কোৱেশ্চন মাৰ্কৰ ঠাইত 3125 বহিব বুজি পালে এবাৰ আকৌ সিৰিজটো বেলেগ ধৰণে আগবাঢ়িছে তো সেই কাৰণে কৈছো গুটেই বিলাক সিৰিজ ভালকে চাই লব গুটেই বিলাক কোৱেশ্চন আপোনালোকে নোট কৰি লব তো এটো অপচন বি হ'ব শুদ্ধ উত্তৰ বুজি পাইছে তো নেক্সট কোৱেশ্চনটো চাওক কি দিছে এতিয়া সিৰিজটো আগবাঢ়ি সিৰিজটোলে আহিলো আমি এলফাবেটিকেলত যে এলফাবেটিক্সটো আপোনালোকৰ এনেকুৱা ধৰণৰ কিন্তু কোৱেশ্চন দিয়ে এটো হৈছে কি লেটাৰ সিৰিজ বুলি কোৱা হয় যেটো আমি আগত কৰিলো হেখিনি আছে নাম্বাৰ সিৰিজ এটো হৈছে লেটাৰ সিৰিজ তো লেটাৰ বিলাকত কেনেকৈ আগবাঢ়িছে হেতু কিন্তু কোৱেশ্চন আহি যায় তো ইয়াতে এলফাবেটিক্যাল অৰ্ডাৰ বিলাক সজাই লব লাগে মানে তো এটো যদি আমি চাও এ আছে সি তাৰ পিছত এফ তাৰ পিছত জে ইয়াৰ পিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া এ যদি আমি চাবলৈ যাও এৰ যেটো এলফাবেট হেতু হৈছে 1 হয়নে সি টো আহে 3 এফ টো হৈছে 6 নম্বৰত আৰু জে টো হৈছে 10 নম্বৰত এতিয়া তাৰ পিছত কি আহিব কোৱেশ্চন মাৰ্ক এতিয়া 1 3 6 আৰু 10 ৰ মাজৰ সম্পৰ্কটো ভালদৰে চাওক তো 1 ৰ পৰা যদি আমি 3 পাবলৈ হয় +2 কৰিব লাগিব 3 ৰ পৰা যদি 6 পাবলৈ হয় +3 কৰিব লাগিব 6 ৰ পৰা যদি 10 পাবলৈ হয় +4 কৰিব লাগিব মানে আমি দেখিছো যে তলৰ যেটো সংখ্যা কিটা যোগ হৈ গৈছে প্ৰথমতে 2 যোগ হৈছে তাৰ পিছত 3 তাৰ পিছত 4 এতিয়া কি হ'ব 5 যোগ হ'বগে তো 10 আৰু 5 যোগ কৰিলে হৈ যাব 15 এতিয়া আমাৰ সংখ্যাত দিয়া নাই 15 আমাৰ নালাগে কিন্তু 15 নম্বৰত যেটো লেটাৰ আহিব সেই লেটাৰটোহে আমাৰ আনসাৰত লাগে তো 15 নম্বৰ যেটো লেটাৰ হেতু হৈছে ও ঠিক আছে বুজি পাইছে হেতু হৈছে ও অপচন আমাৰ বি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ সেইকাৰণে এই লেটাৰ সিৰিজৰ কোৱেশ্চন বিলাক কৰিবলৈ যাওতে এলফাবেটিক্যাল অৰ্ডাৰটো আপোনালোকে ধুনিয়াকে মুখস্থ কৰি ল'ব লাগিব মানে এ কে নম্বৰত আহিব বি কে নম্বৰত আহিব তেনেকে সি ডি জেড ধৰক এ টো 1 নম্বৰত আহে বি টো 2 নম্বৰত আহে তেনেকে গৈ পিনে লাষ্টত জেড টো 26 নম্বৰত আহে সেই সিৰিজটো মনত ৰাখিব লাগিব তাৰ বাহিৰেও উলুটাকেও জানিব লাগিব যে জেড টো 1 নম্বৰত আহিব
y টো 2 নম্বৰত আহিব তেনেকৈ গৈ 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 a টো 26 নম্বৰত আহিব এই দুই ভাগে আপোনালোকে মুখস্থ কৰিব লাগিব বা পৰীক্ষাত গৈ পিনে এটো নোট কৰি ল'ব পাৰিব ঠিক আছে এতিয়া আগবাঢ়িম আমি নেক্সট কোৱেশ্চনটোলে নেক্সট এলফাবেটিক্সৰ আৰু এটা সিৰিজ দি থৈছে a তাৰ পিছত d তাৰ পিছত h তাৰ পিছত m তাৰ পিছত দুটা কোৱেশ্চন মাৰ্ক দিছে এই দুটা কোৱেশ্চন মাৰ্কৰ ঠাইত এবাৰ কি আহিব সো এটো যদি ভালদৰে চাই a তাৰ পিছতে d তাৰ পিছত h তাৰ পিছত m তাৰ পিছতে ডাবল কোৱেশ্চন মাৰ্ক মানে দুটা আহিব তো এটো যদি আমি চাবল যাও 1 নম্বৰত আছে d টো 4 নম্বৰত আছে h টো আছে 8 নম্বৰত m টো আছে 13 নম্বৰত এতিয়া কি আহিব সো ইহতৰ মাজৰ যদি ডিফাৰেন্সটো চাও 1 ৰ পৰা 4 লৈকে ডিফাৰেন্সটো হৈছে +3 কৰিলে 4 পাম 4 ৰ পৰা 8 কেনেকৈ পাম +4 কৰিলে 8 ৰ পৰা 13 কেনেকৈ পাম +5 কৰিলে তো এতিয়া আমি কি কৰিম +6 কৰিম আৰু এবাৰ +7 কৰিম হয়নে তো 13 ৰ লগত যদি 6 যোগ কৰি দিও 13 6 হৈ যাব 19 আৰু 19 ৰ লগত যদি আমি 7 যোগ কৰি দিও তেতিয়া এটো হৈ যাবগে 26 হয়নে এতিয়া 19 নম্বৰত লেটাৰটো আহে কি 19 নম্বৰত লেটাৰটো আহে s আৰু 26 নম্বৰ যেটো লেটাৰ হেতু হৈছে z তো s আৰু z এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন ইয়াতে c টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে এনে ধৰণেও কিন্তু পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় হেকাৰণে ভালকে চাই লব নেক্সট প্ৰশ্ন এতিয়া ডাবল কে লেটাৰ দি থৈছে ac তাৰ পিছত fh তাৰ পিছত km তাৰ পিছত pr ইয়াৰ পিছত কি হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত কি বহিব আমি এবাৰ উলিয়াব লাগিব এতিয়া ইয়াত যদি ভালদৰে চাই ac তাৰ পিছতে fh তাৰ পিছত আছে km তাৰ পিছত আছে pr তো এতিয়া যদি চাও a আৰু c কে নম্বৰত আহে 1 3 আহে f আৰু h কে নম্বৰত আহে 6 আৰু 8 আহে k আৰু m আহে 11,13 p আৰু r আহে 16,18 ইহতৰ মাজৰ মিলটো চাওক 1,3 6 8 11 13 16 আৰু 18 মাজত মাত্ৰ এটা গেপছ 1 ৰ পৰা 3 লে এটা গেপছ 6 ৰ পৰা 8 লে এটা গেপছ মানে মাজত 8 টো 11 আৰু 13 ৰ মাজতো 12 টো গেপ 16 আৰু 18 ৰ মাজতো 17 টো গেপ মানে গুটে গিটাতে গেপটো এটা তো এতিয়াটো গম পাইছে যে গেপ এটা হৈ গল তাৰ পিছৰটো ভালকে চাব এই প্ৰথমৰ লেটাৰ গিটা চাওক 1 6 11 16 ইহতৰ মাজৰ সম্পৰ্কটো চাওক 1 ৰ পৰা 6 লে যদি আমি ডিফাৰেন্সটো চাও +5 হৈছে 6 ৰ পৰা 11 লে ডিফাৰেন্সটো যদি চাও +5 হৈছে 11 ৰ পৰা 16 ডিফাৰেন্সটো কি হৈছে +5 হৈছে এতিয়া সেম 16 ৰ পৰা যেটো ডিফাৰেন্স হেতু +5 হ'ব তো 16 ৰ লগত যদি আমি 5 যোগ কৰি দিও এটো হৈ যাবগে 21 হলনে 21 আৰু তাৰ পিছত 21 ৰ পিছৰ দুটা গেপছ এৰি মানে 22 আৰু 23 হ'ব হলনে 22 টো এৰি 23 হ'ব 21 আৰু 23 এতে 21 নম্বৰত যেটো লেটাৰ হেতু হৈছে u আৰু 23 নম্বৰত যেটো লেটাৰ হে হেতু হৈছে w তো uw হৈ যাব আমাৰ কাৰেক্ট আনসাৰ uw কাৰেক্ট আনসাৰ হ'ব অপচন c টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হল বুজি পালে নেক্সট কোৱেশ্চন টো লাগবাৰো নেক্সট কোৱেশ্চন টো চাওক কি দিছে bmw dnv fou ইয়াৰ পিছত কি হ'ব এতিয়া তিনটাকে লেটাৰছ দিছে তো তিনটাকে লেটাৰ থাকিলে কেনেকৈ কৰিব হেতু ভালকে চাই লব এতিয়া আমি হতক সজাই লম bmw তাৰ পিছত আছে dnv তাৰ পিছত আছে fou এতিয়া b টো হে 2 নম্বৰত m টো হে 13 নম্বৰত আৰু w টো হে 23 নম্বৰত ঠিক d টো হে 4 নম্বৰত n টো হে 14 নম্বৰত আৰু v টো হে 22 নম্বৰত f আহে 8 এক সেকেন্ড f টো 8 নহয় f টো 6 নম্বৰত আহে o টো আহে 15 নম্বৰত আৰু u টো আহে 21 নম্বৰত এতিয়া প্ৰথম সংখ্যা কিটাক চাওক 2 4 6 হলনে মিলি গৈছে না 2 4 6 তো এতিয়া তাৰ পিছত আহিব লাগে 8 হলনে 2 4 6 8 তাৰ পিছৰটো চাওক 13 14 15 হলনে ভালকে চাব দে মাজৰ কিটা গৈছে এবাৰ 13 14 15 তো এতিয়া হ'ব লাগে আমাৰ 16 তাৰ পিছৰ সংখ্যা কিটাক চাওক 23 22 21 এবাৰ কো ইয়াত এক এক কমিছে তো প্ৰথমতে 23 হল তাপা 22 হল তাপা 21 এতিয়া হ'ব লাগে 20 তো আমাৰ তিনটা নম্বৰ পালো নে এতিয়া আমি এই তিনটা নম্বৰত কি লেটাৰ আহে হেগিটা বহুৱাই দিলে হৈ যাবগে তো 8 নম্বৰত যেটো লেটাৰ হেতু হৈছে h 16 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে p আৰু 20 নম্বৰত যেটো লেটাৰ আহে হেতু হৈছে t hpt এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ hpt অপচন d আছে অপচন d টো হৈ যাব শুদ্ধ উত্তৰ
এইটোৱে হৈছে এই কোৱেশ্চনটো কৰা কাৰেক্ট নিয়ম এনেকৈ একদম সহজভাৱে আপোনালোকে কোৱেশ্চনটো সলভ কৰিব পাৰিব ঠিক আছে এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো দিছে অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা অড ওৱান এতিয়া ইয়াতে অমিল বাছিবৰ কাৰণে কি কৰিব লাগিব মই আপোনাক আগতেও চাগে কৈছো যে চাৰিটা অপচনৰ ভিতৰত মিল বাছিব লাগিব যে এই চাৰিটা অপচনত কিবা নহয় কিবা এটা মিল থাকিব তিনটাৰ মাজত আৰু তাৰ পৰা এটা অমিল থাকে তো ইয়াতে যদি আমি চাওঁ দাৰ্জিলিং দিছে মছুৰী দিছে জয়পুৰ দিছে আৰু মানালী দিছে এই চাৰিটাৰ ভিতৰত যদি আমি চাওঁ দাৰ্জিলিং মছুৰী আৰু মানালী এই তিনিটাই হিল ষ্টেচন হয় অৰ্থাৎ পাহাৰীয়া এলেকা হয় কিন্তু জয়পুৰটো পাহাৰীয়া এলেকা নহয় সো ইয়াতে আমাৰ জয়পুৰটো কাৰেক্ট এনসাৰ হ'ব বুজি পাইছে নেক্সট অমিলটো যদি আমি চাবলৈ যাওঁ ৰিভাৰ আছে সি আছে লাইট হাউচ আছে আৰু ডিজাৰ্ট আছে তো ইয়াৰ ভিতৰত সকলোৱে চাগে গম পাইছে কোনটো হ'ব লাইট হাউচটো হ'ব কেলে কাৰণ লাইট হাউচটো এটা মেন মেড বস্তু হয় অৰ্থাৎ কৃত্ৰিম বস্তু হয় বাকি ৰিভাৰ সি আৰু ডেজাৰ্ট এই তিনিটাই প্ৰাকৃতিক বস্তু মানে নেচাৰেল বস্তু আমি ক'ব পাৰো ঠিক আছে বাকি লাইট হাউচটো মানে মানুহে বনোৱা হল নেক্সট কোৱেশ্চনটো চাওক ইয়াৰ পৰা অমিলটো বাছিব দিছে মাৰ্কিউৰি নেপচুন সান আৰু সেটাৰ্ন ইয়াৰ ভিতৰত যদি আমি চাওঁ সানটো কাৰেক্ট এনসাৰ হ'ব কেলে যে বাকি কিটা মাৰ্কিউৰি নেপচুন আৰু সেটাৰ্ন এই কিটা হৈছে গ্ৰহ মানে কিন্তু সানটো গ্ৰহ নহয় অৰ্থাৎ সূৰ্যটো গ্ৰহ নহয় সূৰ্যটো এটা নক্ষত্ৰহে হয় তো সেই কাৰণে বাকি কিটা মানে চাৰিটা অপচনৰ ভিতৰত সানটো অমিল বুজি পাইছে চাগে সকলোৱে তো যদি ডি ডব্লিউ আৰ দৌৰ সমান 25 হয় টি ও ডব্লিউ ই আৰ টাৱাৰ সমান 18 তেন্তে ওভাৰ ইকুৱেল কিমান হ'ব ইফ দৌৰ ইকুৱেল 25 টাৱাৰ ইকুৱেল 18 দেন ওভাৰ ইকুৱেল হোৱাট তো এটো এনেকুৱা ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্চন যেতিয়া কৰিবলৈ যাব তাতে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো মনত ৰাখিব লাগিব এলফাবেটিক্যাল অৰ্ডাৰ মই আগৰ পৰাই কৈ আছো আপোনালোকৰ মনত মুখস্থ কৰি থোৱাটো ভাল মানে এ কে নম্বৰত আহে ধৰক এ 1 নম্বৰত আহে বি কি নম্বৰত আহে বি 2 নম্বৰত আহে সি 3 নম্বৰত আহে ডি 4 নম্বৰত আহে এনেকুৱা ধৰণে এলফাবেটিক্যাল অৰ্ডাৰটো মুখস্থ কৰি থোৱাটো ভাল বা জানি থোৱাটো ভাল ঠিক আছে এতিয়া আমি যদি এটো চাবলৈ যাওঁ ডি ডবল ও আৰ দিছে হয়নে ডি ডবল ও আৰ সমান কিমান দি আছে আমাৰ 25 এতিয়া আমি যদি ডি ডবল ও আৰক এলফাবেটিক্যাল অৰ্ডাৰত যাওঁ ডি টো আহিব 4 নম্বৰত ও আহে 15 আকৌ 15 আৰু আৰ আহে 18 ঠিক আছে এতিয়া আমি একিটা চাও 4 15 15 18 একিটাৰ পৰা কি কৰিব লাগে আমি 25 বনাব লাগে তো যোগ কৰি চাওঁচোন প্ৰথমত কথা আমি যোগ কৰি চাওঁ তো একিটা যদি যোগ কৰে তেতিয়া এহতৰ ভ্যালুটো ওলাবগে 52 কি ওলাইছে 52 আৰু 52 ক আমি কেনেকৈ 25 বনাব পাৰো তো ভালদৰে যদি লক্ষ্য কৰে চাওক 52 ৰ যি দুটা লেটাৰ মানে ডিজিট লেটাৰ নহয় ডিজিট 52 ৰ দুটা ডিজিট এটো 5 আৰু 2 আছে ইহঁতক যদি আমি উল্টাই দিও 2 আগত লৈনো 5 পিছত লৈনো তেতিয়া 25 হৈ যায়গে বুজি পাইছে নে তো দৌৰৰ এলফাবেটিক্যাল অৰ্ডাৰত হজায় গুটেকিটা যোগ কৰিয়ে হেই ডিজিটটোক উল্টা কৰি পেলালো তেতিয়া হৈ গলগে কি 25 বুজি পাইছে এতিয়া সেম মেথড আমি টাৱাৰত লগাই চাওঁ হয় নে নহয় টাৱাৰটো যদি আমি চাবলৈ যাওঁ টি ও ডব্লিউ ই আৰ টাৱাৰ সো টি ও ডব্লিউ ই আৰ টাৱাৰ টি টো আহে কে নম্বৰত টি টো আহে 20 নম্বৰত এক সেকেন্ড টি আহে 20 নম্বৰত ও আহে 15 নম্বৰত ডব্লিউ আহে 23 ই 5 আৰু আৰ টো আহে 18 নম্বৰত হল বুজি পাইছিলাম বুজি পাইছে সো এতিয়া যদি যোগ কৰি দিও আমি অলপ দীঘলীয়া হ'ব যোগ যদি কৰে কিমান হ'ব সো এটো ওলাই যায়গে 81 গুটে কিটা যদি যোগ কৰে কিমান হয়গে 81 আৰু 81 ৰ যদি আমি ডিজিট কিটা খলনি কৰি দিও তেতিয়া এটো হৈ যাবগে 18 ঠিক আছে বুজি পাইছে আৰু টাৱাৰ ইকুৱেল আমাৰ 18 ডিএট হৈছে হয় নহয় টাৱাৰ ইকুৱেল 18 আমাক ডিএট হৈছে মানে আমি গম পালো যে এটো মেথডে আমি কৰিব লাগিব ঠিক একেদৰে আমাৰ যেটো কৰিব দিছে আমাক কি কৰিব দিছে ওভাৰ ও ভি ই আৰ টো কৰিব দিছে ও ভি ই আৰ তো ও আহে 5 নম্বৰত ভি আহিব 22 নম্বৰত ই আহে 5 নম্বৰত আৰু আৰ আহে 18 নম্বৰত তো এটা যোগ কৰি দিয়ক তো যোগ যদি কৰো 5 22 5 আৰু 18 তেতিয়া এটো ওলাবগে 60 ও তো 5 নম্বৰ নহয় সৰি 15 নম্বৰত আহে 15 22 5 আৰু 18 সো এটা যদি যোগ কৰি দিও 60 ওলাব আৰু 60 ৰ ডিজিট কেটা যদি হলনি কৰি দিও আমি এটো 06 ওলাব এতিয়া হয়তো আনসার 06 থাকিব নহলে অকল 6 থাকিব তো অপচন এ আছে 06 অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে যে সকলে এনে ধৰণে কৰিলে হৈ গলগে ইমান টান নহয় ভালদৰে খালি যদি আপোনালোকে গম পায় যে কেনেকৈ কৰিব লাগে ঠিকটো জানে তেতিয়া আপোনালোকে কৰিব পাৰিব তো এতিয়া নেক্সট কোৱেশ্চনটো চাওক যদি কুইন ইকুৱেল
OVCFL হয় তেতিয়াহলে কিং ইজুকেল কিমান হ'ব এতিয়া এটো কিন্তু বেলেগ ধৰণৰ এটো এলফাবেটিক্যাল অৰ্ডাৰতে সজাই কৰিব লাগে কিন্তু ইয়াত কুইনৰ হলনি কি দি থৈছে OVCFL মানে এটা ওয়াৰ্ডৰ হলনি এটা ওয়াৰ্ড দি থৈছে নাম্বাৰ দিয়া নাই মানে সো আমি এটো চাবলৈ যাব লাগিব QUEEN তো এটো যদি আমি হজাও alphabetical order যদি হৈ যাও Q2 কে নম্বৰ আহে 17 U2 আহে 21 E আহিব 5 5 আৰু N তো আহিব 14 নম্বৰত হল এটা 17 এটা 21 এটা 5 এটা 5 আৰু এটা 14 এতিয়া আমি যদি চাবলৈ যাও OVCFL এটো কে নম্বৰত আহে তো O তো আহে 15 নম্বৰত V তো আহে 22 C তো আহে 3 F তো আহে 6 আৰু L তো আহে 12 তো 17 ৰ পৰা 15 কেনেকৈ হৈছে চাওক -2 কৰি হৈছে 21 ৰ পৰা 22 কেনেকৈ হৈছে চাওক +1 কৰি হৈছে 5 ৰ পৰা 3 কেনেকৈ হৈছে চাওক -2 কৰি হৈছে 5 ৰ পৰা 6 কেনেকৈ হৈছে +1 কৰিছে 14 ৰ পৰা 12 কেনেকৈ হৈছে -2 কৰিছে মানে আমাৰ যেটো প্যাটাৰ্ন হে প্যাটাৰ্নটো ভালকে চাওক এবাৰ -2 হৈছে এবাৰ +1 হৈছে এবাৰ আকৌ -2 হৈছে এবাৰ আকৌ +1 হৈছে আকৌ -2 হৈছে যেটো প্যাটাৰ্ন হেতু হৈছে -2 +1 -2 +1 তো এই প্যাটাৰ্নটো ফলো কৰি আমরা যেটো উলিয়াব দিছে এটো উলিয়াব পাৰিম KING কিং টো উলিয়াব দিছে ন তো K আহে 11 নম্বৰত I আহে 9 নম্বৰত N আহে 14 নম্বৰত আৰু G আহে 7 নম্বৰত তো প্ৰথমতে -2 হ'ব K 11 পৰা -2 কৰিলে 9 তাৰ পিছত +1 9 লগত এক যোগ কৰিলে 10 আকৌ -2 14 পৰা 2 গলে 12 আকৌ +1 হাতৰ লগত এক যোগ কৰিলে 8 তো 9 10 12 8 এটো হ'ব আমাৰ যেটো অৰ্ডাৰ এতিয়া 9 নম্বৰত কি আহে এলফাবেট তো এটো হৈছে I 10 নম্বৰত আহে J 12 নম্বৰত আহে L আৰু 8 নম্বৰত আহে H তো আমাৰ এনসাৰটো হৈ গল IJLH কোনটো অপচন আছে চাওক অপচন C আছে তো অপচন C টো হৈ গল শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকে কৰিব পাৰিব খালি অলপ টাইম লাগিছে কাৰণ আপোনালোকে প্ৰেক্টিসটো বেছি কৰিলে টাইমটো কমি যাবগে কাৰণ যিমান পাৰে প্ৰেক্টিস কৰিব তো এতিয়া নেক্সট কোৱেশ্চনটো লাগবঢ়ো কি দিত হৈছে rows is equal 6821 chair is equal 73456 আৰু pris is equal 961473 হলে SARS SARCH সমান কিমান হ'ব তো এটো যদি ভালদৰে চাই এটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন হয় ROSE rows মানে কি দিছে আমাক 6821 তাৰপিছত chair 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 ৰ জাগাত কি দিছে আমাক 73456 আৰু preach PREACH মানে preacher জাগাত কি দিছে আমাক 961473 দি থৈছে আমাক উলিয়াব দিছে SEARCH SARCH হয়নে এতিয়া ৰজত কেটা এলফাবেট আছে ভালকে চাওক ROSE চাৰিটা আৰু তলৰ সংখ্যা কেটা দি থৈছে 6821 চাৰিটা হয়নে চেয়াৰত কেটা লেটাৰ আছে এলফাবেট আছে CHAIR পাঁচটা আৰু তেনেকুৱা তলত নাম্বাৰো কেটা দি থৈছে 73456 পাঁচটা দিছে প্ৰিছত কেটা এলফাবেট আছে 1 2 3 4 5 6 আৰু তলত নাম্বাৰ দি থৈছে 1 2 3 4 5 6 মানে ইয়াত এটো বুজাইছে যে আৰৰ ইয়াতে আৰৰ কোডটো হ'ব 6 ওৰ কোডটো হ'ব 8 এছৰ টু 2 ই টু 1 সি টু 7 এইচৰ 3 এৰ 4 বুজি পাইছানে আই হলে 5 আৰৰ 6 পিৰ 9 এনেকে এলফাবেটটো আমাৰ সজাই দিছে তো তাৰ পৰা আমি বাছি পিনা সাৰ্চত উলিয়াই দিলে হৈ গল তো সাৰ্চটো যদি চাবলৈ যাও ৰজত এস আছে তো এছৰ যেটো নাম্বাৰ এছৰ নাম্বাৰটো হৈছে 2 এছৰ তলত 2 নাই জানো এছৰ তলত 2 আছে সো 2 হ'ব ই টু ৰজতে আছে 1 ই মানে 1 এ মানে হৈছে কে 4 তাৰ পিছতে আৰ টু ৰজটো আছে চেৰটো আছে ৰজৰ পৰা লৈ আনিলো 6 সি টু চেৰত আছে 7 আৰু এইচ টু চেৰত আছে 3 তো আমি যদি এটো মতে চাবলৈ যাও আমাৰ আনসাৰটো এটো ওলাইছে 214673 এটা এটো অপচন আছে নাই 214673 অপচন সি আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ সো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰো নেক্সট কোৱেশ্চনটো কি দিছে তলৰ শব্দকেইটাৰ পৰা অমিলটো বাছি উলিয়াব দিছে চুজ দা discrepancy from the following word ঠিক আছে অমিলটো বাছিব লাগে তো যেতিয়া এনেকুৱা ধৰণৰ অমিল বাছিবলৈ যাব আপোনালোকে ৰিজনিংৰ কোৱেশ্চনত তেতিয়া সেই শব্দকেইটাৰ মাজত এটা ৰিলেচন আপোনালোকে বনাব লাগিব বা সেই শব্দকেইটা জানিব লাগিব প্ৰথমতে তো ইয়াতে আমাক চাৰিটা অপচনত দি আছে এটা দিছে আসাম মেঘালয় দিছে ওয়েস্ট বেংগল দিছে আৰু অৰুণাচল প্ৰদেশ দিছে তো এই চাৰিটাৰ মাজত যদি আমি ভালদৰে লক্ষ্য কৰো
আসাম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই তিনিওখন কি হয় নৰ্থ ইষ্টৰ ষ্টেট হয় মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হয় আৰু বাকি পশ্চিম বংগখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নহয় সো সেই হিচাপত চাবলৈ গলে পশ্চিম বংগ ইয়াতে কাৰেক্ট হ'ব পশ্চিম বংগটো এইগিটাৰ ভিতৰত অমিল হৈছে বুজি পাইছে সেই কাৰণে কৈছো শব্দগিটাৰ মাজৰ যেটো মিল সেই মিলটো চাব জানিব লাগিব বা হেতু বুজি পাব লাগিব ঠিক আছে তেতে নেক্সট কোৱেশ্চনটো চাও এই কোৱেশ্চনটো চাওকচোন শব্দগিটাৰ অমিলটো বাছিব দিছে ভগত সিং মংগল পাণ্ডে মহাত্মা গান্ধী আৰু মনিৰাম দেৱান তো এই চাৰিজনৰ ভিতৰত কোনটো অমিল হয় কোনজন অমিল হয় আমাক সুধিছে তো এটো যদি ভালদৰে লক্ষ্য কৰে আপোনালোকে পটককে নোৱাৰিব কেলে কাৰণ গুটেই কেজনে স্বাধীনতা সংগ্ৰামীয়ে হয় কিন্তু ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ ভগত সিং মংগল পাণ্ডে আৰু মনিৰাম দেৱান তেওঁলোক স্বাধীনতা সংগ্ৰামীৰ লগতে শহীদো আছিল স্বাধীনতা সংগ্ৰামী হয় নহয় কিন্তু মহাত্মা গান্ধী স্বাধীনতাৰ সময়ত শহীদ হোৱা নাছিল মানে স্বাধীনতা সংগ্ৰামৰ সময়ত শহীদ হোৱা নাছিল পিছত তেওঁক নাথুৰাম গডছে নামৰ এজন ব্যক্তিয়ে গুলিয়াই হত্যা কৰিছিল তো হেতু হিচাপত চাবলৈ গলে মহাত্মা গান্ধী ইয়াতে ওড হ'ব মানে অমিল হ'ব বুজি পাইছে ঠিক আছে ক্লিয়াৰ হৈছে ন এতিয়া নেক্সট কোৱেশ্চনটো চাওক কি দিছে হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম এই চাৰিটাৰ পৰা কোনটো অমিল হয় ঠিক আছে হুন ৰূপ হীৰা আৰু ইউৰেনিয়াম তো এটো যদি ভালদৰে লক্ষ্য কৰে হুনটো এটা কি হয় মেটেল হয় ৰূপটো মেটেল হয় আৰু ইউৰেনিয়ামটো এটা মেটেল হয় কিন্তু হীৰাটো মেটেল নহয় সো অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হীৰাটো মেটেল নহয় নন মেটেল হয় ঠিক আছে বুজি পাইছে নেক্সট কোৱেশ্চন এটো অমিলটো বাছিব দিছে কি দিছে জুপিটাৰ বৃহস্পতি মুন ভেনাছ আৰু নেপচুন এই চাৰিটাৰ পৰা কোনটো অমিল হয় বৃহস্পতি চন্দ্ৰ শুক্ৰ আৰু নেপচুন তো এটো সকলোৱে চাগে গম পাইছে চন্দ্ৰটো হ'ব কাৰণ চন্দ্ৰটো গ্ৰহ নহয় বাকি বৃহস্পতিও গ্ৰহ হয় শুক্ৰও গ্ৰহ হয় আৰু নেপচুনো এটা গ্ৰহ হয় কিন্তু চন্দ্ৰটো এটা উপগ্ৰহে হয় আমাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰ সো এটো হেকাৰণে অমিল হ'ল নেক্সট এটো অমিলটো বাছিব দিছে বাদুলি হেন হাতী আৰু তিমি তো বাদুলি এটা চৰাই হেনটো চৰাই হাতী এটা জীৱ আৰু তিমি হৈছে এটা মাছ কিন্তু এটোৰ মাজত আমি যদি ৰিলেচন চাব যাওঁ এটা এনেকে ৰিলেচন উলালে নহব কাৰণ দুটা চৰাই আছে দুটা জীৱ আছে বেলেগ জীৱ আছে প্ৰাণী তো এটোত যদি আমি চাবলৈ যাওঁ বাদুলি হাতী আৰু তিমি এই তিনিটা স্তন্যপায়ী প্ৰাণী হয় মানে পোৱালি জন্ম দিয়ে বাদুলিও পোৱালি জন্ম দিয়ে হাতীও পোৱালি জন্ম দিয়ে আৰু তিমি মাছেও পোৱালি জন্ম দিয়ে এটো মনত ৰাখিব কিন্তু ইয়াতে যদি চাবলৈ যাওঁ হেন চৰাই পোৱালি জন্ম নিদিয়ে সো ইয়াতে হেনটো ওড হ'ব মানে অমিল হ'ব বুজি পাইছে সকলোৱে কেনেকৈ আমি অমিলটো বিচাৰি পাইছো তো নেক্সট কোৱেশ্চনটো চাওক এনেকুৱা ফিগাৰৰ পৰা যদি অমিলটো বাছিব দিয়ে তলৰ চিত্ৰকেইটাৰ পৰা অমিলটো বাছি উলিওৱা ফাইন্ড আউট দা ওড ওৱান তো ফিগাৰ বিলাকৰ পৰা অমিলটো বাছিবলৈ হলে সেই ফিগাৰ কেইটা ভালদৰে লক্ষ্য কৰিব লাগিব তাতে আপোনালোকৰ এনসাৰটো লগাই থাকিব ঠিক আছে ফিগাৰটোতে এনসাৰটো লগাই থাকিব সো ইয়াতে যদি ভালদৰে চাই প্ৰথমটো আছে ট্ৰায়াঙ্গল সেকেন্ডটো আছে এটা স্কয়াৰ মানে বৰ্গ তাৰ পিছত দুডাল ৰেখা দি আছে আৰু তাৰ পিছত এটা পেন্টাগন দি আছে মানে পঞ্চভুজ দিছে সো ইয়াতে ভালদৰে যদি লক্ষ্য কৰে দেখিছে সি টো আমাৰ কাৰেক্ট হ'ব কেলে কাৰণ বাকি কিটা গুটেই কিটা এটা শেপ বনিছে কিন্তু 2 নম্বৰ কি সি নম্বৰ যেটো দিছে অকল দুডাল ৰেখা দি থৈছে দুডাল লাঠি দিছে তো সেই গিটাৰ কোনো ফিগাৰ বনা নাই সো এটো অড হ'ব নেক্সট এটোৰ পৰা আমাৰ অমিলটো বাছিব দিছে সো এইগিটা অপচন এ বি সি ডি ভালদৰে লক্ষ্য কৰক অপচন বি সি আৰু ডি গুটেই গিটাতে চাওক চাৰিটা ভাগৰ এটা ভাগতে অকল মানে ব্ল্যাক কালাৰ কৰা আছে মানে এইটো অকল পাৰ্ট কালাৰ কৰিছে এইটো পাৰ্ট কালাৰ কৰিছে ইয়াত এইটো পাৰ্ট কালাৰ কৰিছে কিন্তু অপচন এ দুটা পাৰ্ট কালাৰ কৰি থৈছে তো সেই তিনটাৰ পৰা এইটো অমিল হল নে নহল সো অপচন এ টো হৈ যাব সেই কাৰণে আমাৰ ইয়াত কাৰেক্ট আনসাৰ বুজি পাইছে নেক্সট কোৱেশ্চন তলৰ চিত্ৰকেইটাৰ পৰা অমিলটো বাছিব দিছে ইয়াতে আকৌ অলপ বেলেগ ধৰণৰ কোৱেশ্চনটো দিছে ভালদৰে লক্ষ্য কৰক ইয়াতে কি কৈছে অপচন এ বি সি ডি যদি ভালদৰে লক্ষ্য কৰে তো চাওক অপচন এ কি কি লেটাৰ দি বনিছে এস ইউ এন নেক্সট টু যদি চাবলৈ যায় এস আছে ইউ আছে আৰু এন ও আছে নেক্সট টু যদি চাবলৈ যায় এস এন ও আৰু তাৰ পিছত ডি টু যদি চাবলৈ যায় এস আছে ইউ আছে আৰু এন আছে মানে গুটেই কিটা প্ৰথম অপচন এ টু বি টু আৰু ডি টু গুটেই কিটাত এস ইউ এন এস ইউ এন এস ইউ এন আছে কিন্তু যেটো সি অপচন হেতু এস এন ও আছে মানে ও টু এটা নতুনকে বনিছে সো এটো অপচন সি টো আমাৰ অড হ'ব মানে অমিল হ'ব কাৰণ বাকি গুটেই কিটাতে এস ইউ আছে মানে ইউ টু আছে গুটেই কিটাতে S2 আছে N2 আছে কিন্তু তাত S2 আছে N2 আছে কিন্তু U2 নাই O আছে সো হেতু কাৰণে আমাৰ এটো অমিল হল বুজি পাইছে নেক্সট কোৱেশ্চন এই ফিগাৰটো চাওক এই ফিগাৰটোৰ পৰা কোনটো অমিল বাছিব দিছে তো ইয়াতো ভালদৰে যদি লক্ষ্য কৰে এই প্ৰথম ফিগাৰটো চাওক কেডাল ৰেখা দি বনিছে এডাল দুডাল তিনডাল হয়নে F2 চাওক এডাল দুডাল তিনডাল ৰেখা দি বনিছে K2 যদি ভালদৰে লক্ষ্য কৰে এডাল দুডাল তিনডাল
তো চি এফ আৰু কে নিচিনা যেটো ফিগাৰ আছে সেই তিনিওটাই তিনডাল ৰেখা দিব নিছে বাকি অকল এম টো এডাল দুডাল তিনডাল চাৰিডাল ৰেখা দিব নিছে সো হেতু হিচাপত যদি আমি চাবলৈ অপচন আমাৰ ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে নেক্সট কোৱেশ্চন ইয়াৰ পৰা অমিলটো বাছিব দিছে দুডাল কাৰ্চিন দেখুৱাইছে হয়নে দুডাল কাৰ্চিনৰ পৰা কোনটো অমিল কিভাৱে আছে হেতু চাব গৈছে তো এটো লক্ষ্য কৰিছে যে অপচন সি টো কাৰেক্ট হৈছে ইয়াত কেলে সাক বাকি গুটে গিটাতে মানে এডাল কাৰ্চিনৰ বিপৰীত ফালে আছে ধৰক এডাল এনেকে এডাল আছে আকৌ এনেকে এডাল আছে এডাল এনেকে এডাল আছে কিন্তু এই সি অপচনটো দুইডালে তলফালে আছে এডাল ওপৰ ফালে থাকিব লাগিছিল যেনেকৈ ইয়াত এডাল এইফালে আছে আৰু এডাল এইফালে আছে সো সেই কাৰণে আমাৰ অপচন সি টো হলগে কাৰেক্ট আনসাৰ বুজি পাইছে চাগে এতিয়া অপচন সি টো হৈ গল কি কাৰেক্ট আনসাৰ